শিৱসাগৰত এইবাৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে ভাৰতীয় জনতা পাৰ্টি। বিজেপিৰ ফালৰ পৰা এইবাৰ অখিল গগৈৰ বিৰুদ্ধে ন্যায় বিচাৰি দলমুখ চাৰিআলিত অৱস্থান ধৰ্মঘট পালন কৰিবলগীয়া হৈছে আৰু পোনপটীয়াকৈ অখিল গগৈ মুকলিকৈ বিজেপি কৰ্মীক পিটিম বুলি কোৱাৰ পিছত তেওঁলোকে আজি বিজেপিৰ ইয়াত আমি দেখিছোঁ যে নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁই, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ লক্ষ্য কোঁৱৰকে ধৰি বিভিন্নজন ইয়াত আহি উপস্থিত হৈছে আৰু তেওঁলোকে মুকলিকৈ প্ৰতিবাদ কৰিছে যে ইয়াৰ ন্যায় কোনে দিব। অখিল গগৈয়ে যেনেধৰণে বিজেপিক ৰাজহুৱাকৈ পিটিম বুলি তেওঁ যিহেতু কৈছিল যে ইয়াৰ আৰু সমান্তৰালভাৱে জিলা আয়ুক্তগৰাকীক যি দুৰ্ব্যৱহাৰ কৰিছিল সেই দুৰ্ব্যৱহাৰৰ তদন্ত বা সেই দুৰ্ব্যৱহাৰ কৰাৰ যিটো ঘটনা আছিল তাৰ প্ৰতিবাদত বিজেপিয়ে আজি প্ৰতিবাদ কৰিছে। লক্ষ্য কোঁৱৰ ডাঙৰীয়া আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। এই গোটেই ঘটনাটো বিধায়কগৰাকীয়ে বিজেপি কৰ্মীক পিটিম বুলি যিহেতু মুকলিকৈ কৈছিল তাৰ পিছতে আপোনালোকে প্ৰতিবাদ কৰিছে। এতিয়া আপোনালোকক ন্যায় কোনে দিব? বিধায়কৰ বিৰুদ্ধে শাস্তি কোনে ঘোষণা কৰিব? শাস্তিৰ কথাটো আহিবই, এতিয়া শাস্তি জনতাই দিব। কাৰণ বান আক্ৰান্ত এটা অঞ্চলত ইয়াত আমি কোনো শাসক বিৰোধী কথাই নাছিল। নাগৰিক সমাজে, চৰকাৰ, শাসক বিৰোধী সকলোৱে লগ লাগি আমি যি ধৰণে বানাক্ৰান্ত ৰাইজক সকাহ দিয়াৰ বাবে আমি কাম কৰিবলৈ আগবাঢ়িলোঁ। সেইটো সময়তে শেহতীয়াকৈ যোৱা 2 দিনৰ আগত অখিল গগৈয়ে যি মন্তব্য কৰিছে, তেখেতৰ যি কাৰ্যকলাপ, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন সদস্যই এইখন দেশৰ এগৰাকী সচেতন নাগৰিক। সমাজৰ প্ৰতিটো কামত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্যৰ চকু দিয়াৰ অধিকাৰ আছে আৰু সেই অধিকাৰক নস্যাৎ কৰি যদি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ এগৰাকী সদস্যই, যিকোনো এগৰাকী সদস্যই যদি শিৱসাগৰত কোনোবা ৰাজহুৱা কামত চকু দিয়ে, পিটন দিম বুলি যিষাৰ কথা তেখেতে মন্তব্য কৰিছে, ইয়াক গণতন্ত্ৰৰ বাবে অত্যন্ত এক অশোভনীয় এক পৰম্পৰা। আমি ইয়াৰ প্ৰতিবাদ জনাইছোঁ আৰু ইয়াৰ শাস্তিৰ কথা যি কথা কৈছে, এই ন্যায় অতি শীঘ্ৰে ৰাইজে দিব। বিতুপন ৰাইডঙীয়া ডাঙৰীয়া আছে, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। জিলা আয়ুক্তগৰাকীকো দুৰ্ব্যৱহাৰৰ অভিযোগৰ কথাও আপোনালোকে উল্লেখ কৰিছে। এই গোটেই ঘটনাবোৰৰ গোটেই ন্যায় প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণে আপোনালোকে দাবী কৰে? জুলাই মাহৰ 19 তাৰিখৰ পৰা আমাৰ শিৱসাগৰ জিলাত যি বানৰ বিভীষিকা হৈছিল, এই দুৰ্যোগপূৰ্ণ সময়ত শিৱসাগৰৰ প্ৰত্যেকজন নাগৰিকে জাতি, ধৰ্ম, বৰ্ণ, জনগোষ্ঠীয় সকলো জনতা এক হৈ পেলাই ইজনে সিজনক সহায়ৰ কাৰণে আগবাঢ়ি আহিছিল। এই সময় আছিল ইজনে সিজনক সহায় কৰি উদ্ধাৰ কৰা। কিন্তু এই সময়ত আমি দেখা পালোঁ আমাৰ শিৱসাগৰ ৰাইজৰ উপৰিও গোটেই অসমৰ বিভিন্ন ব্যক্তি, অনুষ্ঠান প্ৰতিষ্ঠানো শিৱসাগৰবাসীক সহায়ৰ কাৰণে আগবাঢ়ি আহিছে। তাৰ বাহিৰতো আমি ভাৰতবৰ্ষৰো এতিয়া দেখিছোঁ বহু জনস্থান প্ৰতিষ্ঠান এই সহায়ৰ কাৰণে আগবাঢ়ি স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছে। কিন্তু এই দুৰ্যোগপূৰ্ণ সময়ত আমাৰ শিৱসাগৰ সমষ্টিৰ বিধায়কজন অখিল গগৈ, তেওঁ এক আঁঠু পানীত নামি ৰীল বনাই নাটক কৰাৰ বাহিৰে বাস্তৱত কি কৰিলে? তেওঁ জিলা প্ৰশাসনে, আমাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা, জিলা আয়ুক্ত ডাঙৰীয়াই 4খনকৈ হেলিকপ্টাৰ 20 তাৰিখে ৰাতিপুৱাৰ পৰা 4খনকৈ হেলিকপ্টাৰ উদ্ধাৰ অভিযানত নমাইছিল। তেতিয়া সময়ত এই মাওবাদী চিন্তাধাৰা অখিল গগৈ ক'ত সোমাই আছিল? জিলা প্ৰশাসনে মাজুলী, ধেমাজি, লখিমপুৰৰ পৰা নাৱৰ ব্যৱস্থা কৰি যেতিয়া আনিছিল, তেতিয়া অখিল গগৈ ক'ত লুকাই আছিল? মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিচাংমুখৰ পৰা 150 টুলুঙা নাও আনিম বুলি যেতিয়া অখিল গগৈয়ে মুখ্যমন্ত্ৰীক কৈছিল, মুখ্যমন্ত্ৰীয়ে যেতিয়া অখিল গগৈক দায়িত্ব দিছিল, সমূহ নাও অনাৰ দায়িত্ব তোমাক, তেওঁলোকৰ খা খৰচা সম্পূৰ্ণ আমি বহন কৰিম বুলি কোৱাৰ পিছত কিয় এখনৰ অখিল গগৈয়ে নাও আনি ৰাইজক উদ্ধাৰ অভিযানত নমাব নোৱাৰিলে? ONGCৰ ফালৰ পৰা 25 কোটি টকা অনুদান অনাৰ ব্যৱস্থা অভিভাৱক মন্ত্ৰী, জিলা আয়ুক্ত, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিছিল। তেতিয়া অখিল গগৈ কোন কেঁকুৰা গাঁতত সোমাই আছিল? অখিল গগৈ আৰু ভণ্ডামি নচলিব। এই বৃহৎ অঞ্চলৰ যেতিয়া শান্তিপুৰৰ গেটেৰে 5টাকৈ ডাঙৰ ডাঙৰ পাম্প লগাই পেলাই পানী নিষ্কাশনৰ ব্যৱস্থা কৰিছিল, দিন ৰাতি একাকাৰ কৰি বিমল বৰা ডাঙৰীয়াকে আদি কৰি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই কষ্ট কৰিছিল, অখিল গগৈ ক'ত কেঁকুৰা গাঁতত সোমাই আছিল? এই নাটকবিলাক আৰু অখিল গগৈ বেছি দিন নচলিব। নামদাঙৰ পানী নিষ্কাশনৰ কাৰণে নামদাং খান্দি 4খনকৈ ফগলেন লগাই, পাম্প লগাই পানী যেতিয়া নিষ্কাশন কৰা আছিল, অখিল গগৈ ক'ত লুকাই আছিল? তেওঁ সেই পানীত 2খন নাৱত গৈ পেলাই জঁপিয়াই সাঁতুৰি নাটক কৰিছিল। শিৱসাগৰবাসী ইমান মূৰ্খ নহয়। অখিল গগৈৰ এই ভণ্ডামি আৰু বুজিবলৈ বাকী নাই। গতিকে আমি তেওঁৰ যিটো শেহতীয়া যিটো ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাক পিটিম বুলি কৈছে, মই আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অখিল গগৈ স্পষ্ট কৰি দিব বিচাৰিছোঁ, আমিও খাৰু পিন্ধি থকা নাই। চাউলুং চুকাফাৰ তেজ আমাৰ গাতো আছে।
আক্ৰমণৰ প্ৰত্যুত্তৰ দিব পৰা শক্তি আমাৰ প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ আছে। অখিল গগৈ আমাক কি মাৰিব? আমাৰ বুথৰ এগৰাকী যদি মহিলাক লগাই দিওঁ অখিল গগৈ পখিয়াই পেলাব। দুটা তালুকীয়া চৰৰ ল'ব পৰা ক্ষমতা অখিল গগৈৰ নাই। নাটক কৰিব আহে। যোৱাকালি জিলা উপায়ুক্ত গৈ এই কেমেৰাত ৰিল বনাই সস্তীয়া ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে নাটক কৰিছে। জিলা প্ৰশাসনৰ মুৰব্বী জিলা আয়ুক্ত ডাঙৰীয়ে কিমান কষ্ট কৰিছে আমি স্বচক্ষে প্ৰত্যক্ষ কৰিছোঁ। এনেকুৱা এজন কষ্ট কৰিব পৰা বিষয়াক এই ধৰণে যিটো দুৰ্ব্যৱহাৰ কৰিছে, গোটেই প্ৰশাসনিক ব্যৱস্থাটোক নষ্ট কৰি পেলাই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক বদনাম কৰাৰ যিটো পৰিকল্পনা, এইটো কেতিয়াও সফল নহ'ব। আৰু আমি এটা কথা মৰ্মে উপলব্ধি কৰিছোঁ, অতি শীঘ্ৰে অখিল গগৈয়ে তেজপুৰত চিকিৎসা কৰাৰ প্ৰয়োজন আছে, নহ'লে এই ৰাং কুকুৰে বহুতক কামুৰিব। শিৱসাগৰবাসী সাৱধান হোৱাটো উচিত। সেই আছিল বিজেপিৰ জিলা সভাপতি বিতুপন ৰায়ডঙীয়া আৰু স্পষ্ট তেওঁলোকৰ কথা যে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। এয়া অখিল গগৈলৈ তেওঁলোকৰ এক প্ৰকাৰ সকিয়নি। আৰু নাজিৰাৰ বিধায়কগৰাকী যিহেতু ইয়াত আছে, ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, মই তেওঁৰ ওচৰলৈ অকণমান যাব বিচাৰিম। ইতিমধ্যে এই কথাবোৰ স্পষ্ট হৈছে আৰু এই কথাবোৰক লৈ যথেষ্ট চৰ্চা চলিছে। ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, জিলা বিজেপিৰ সভাপতিয়ে কৈছে যে কোনেও খাৰু পিন্ধি থকা নাই, আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। অখিল গগৈয়ে নাটক কৰিছে। আৰু আজি অখিল গগৈয়ে গুৱাহাটীতো এখন সংবাদমেল পাতি পুনৰ আপোনাৰ নাম আকৌ চৰ্চাত ৰাখিছে যে কয়লা কৰে, আপুনি কয়লা চিণ্ডিকেট চলায়, বানপানী আপোনালোকৰ কাৰণেই হ'ল বুলি কৈছে। প্ৰথম কথা মোৰ নিজৰ কথাটো কৈ লওঁ। তেওঁ যিটো কথা কৈছে আমি কয়লা কওঁ আমুক কওঁ, কিন্তু গোটেই দেখোন ব্যৱসায়টো তেওঁলোকৰ মানুহে কৰিছে। ৰাইজ দলৰ যি মুখপাত্ৰ, ৰাইজ দলৰ যুৱ বাহিনী, ভাইচ প্ৰেছিডেণ্ট, তেওঁলোকৰ যি মানে অডিঅ' ভাইৰেল হৈছে তাতে অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে। গতিকে আৰু অহা দিনবিলাকত আমি অখিল গগৈ ডাঙৰীয়াক এটা কথা অৱগত কৰিব বিচাৰিছোঁ, সদায় যদি বিজেপি কৰ্মীৰ বিৰুদ্ধে এনেধৰণৰ শব্দ প্ৰয়োগ কৰি থাকে তেনেহ'লে কিন্তু এটা সময়ত ইয়াৰ কিন্তু প্ৰতিক্ৰিয়া আৰম্ভ হৈ যাব। এটা সময়লৈকে সহ্য কৰি থাকিব। আমাৰ বিজেপি দলটো ভাল দল কাৰণে সহনীল দল, আমাৰ দলৰ মাজত একতা আছে, সেইকাৰণে এই ধৰণে আজি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। নহ'লেতো বেলেগ দল হোৱালেতো এই ধৰণৰ ব্যৱস্থা নকৰিলেহেঁতেন। কিন্তু আমি গণতন্ত্ৰৰ ওপৰত আমাৰ বিশ্বাস আছে, প্ৰশাসনৰ ওপৰত বিশ্বাস আছে, সেইকাৰণে আমি এই ধৰণে আগবাঢ়িছোঁ। আৰু অহা দিনবিলাকত কিন্তু সদায় এই ধৰণে হ'লে কিন্তু তেতিয়া কিন্তু প্ৰতিক্ৰিয়া আৰম্ভ হৈ যাব। কালি এটা দিনৰ পূৰ্বে জিলা আয়ুক্তগৰাকীক যি ধৰণে তেখেতে ব্যৱহাৰ কৰিলে, তাৰ পিছত আজি জিলা আয়ুক্ত কাৰ্যালয়ত আজিও কাম কাজ হোৱা নাই। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে তাত যিখন এখন ক্ল'জ ড'ৰ বৈঠক আছিল, সেই ক্ল'জ ড'ৰ বৈঠকখনত য'ত অখিল গগৈয়ে বিষয়াগৰাকীক য'ত অপব্যৱহাৰ কৰিছিল, আপোনালোকেও তাৰ এতিয়া প্ৰতিবাদ কৰিছে, সেই যিটো ভিজুৱেলছ সংগ্ৰহ কৰিছিল, যি ভাইৰেল কৰিছিল, তেওঁক তদন্তৰ আওতালৈ অনাটো প্ৰয়োজন আছিল নে নাই? জিলা আয়ুক্তই তেওঁৰ বিৰুদ্ধে এফআইআৰ দিয়াটো প্ৰয়োজন আছিল নে? নিশ্চিতভাৱে যিজনে ভিডিঅ'টো কৰিছে, এতিয়া মইতো প্ৰথমতে ভাবিছিলোঁ যে মিডিয়া মানুহ আছিলে বুলি ভাবিছিলোঁ। এতিয়া আমাৰ মণি বাইদেউ ক'লে যে তাত মিডিয়া মানুহ নাছিলে, কোনো সংবাদ মাধ্যমৰ তাত মানুহ নাই। তেতিয়া ধৰি লওক এইটো কোনোবাই বস্তুটো ৰেকৰ্ডিং কৰি উদ্দেশ্যপ্ৰণীতভাৱে ৰেকৰ্ডিং কৰিছে, ৰেকৰ্ডিং কৰি বস্তুটো বাহিৰত উলিয়াই দিছে। গতিকে তাত CCTV কেমেৰাটো তাত ওলাই আছে কোনে ৰেকৰ্ডিং কৰিছে। গতিকে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এয়া হৈছে পৰিৱেশ, এক প্ৰকাৰ অখিল গগৈ ভাৰ্চেছ বিজেপি। আৰু শিৱসাগৰ বিজেপি এইবাৰ এক প্ৰকাৰ যুদ্ধংদেহী পৰিৱেশত তেওঁলোক আছে। আৰু তেওঁলোকে এটা কথা কৈছে যে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। অখিল গগৈ বাৰে বাৰে আক্ৰমণ কৰি থাকিব, বিজেপি বহি থাকিব, সেয়া তেওঁ ভাবি লোৱাটো ভুল। আৰু এই পৰিৱেশটো আকৌ এবাৰ দেখুৱাইছোঁ। কেইবা শতাধিক কৰ্মী, কেইবা শতাধিক জিলা বিজেপিৰ তৃণমূল পৰ্যায়ৰ পৰা আৰম্ভ কৰি জিলা পৰ্যায়লৈকে কৰ্মী ইয়াত আহি উপস্থিত হৈছে। বিধায়কগৰাকী ইয়াত আছে, ইয়াত লক্ষ্য কোঁৱৰ আছে, এই সকলো ইয়াত আহি উপস্থিত হৈছে। এটা কথা, যিখন বেনাৰ ইয়াত স্পষ্টকৈ লিখিছে যে অখিল গগৈয়ে বিজেপিক পিটিম বুলি কোৱা আৰু জিলা আয়ুক্তক দুৰ্ব্যৱহাৰ কৰাৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিবাদ। আৰু এটা কথা স্পষ্ট যে শিৱসাগৰ জিলা বিজেপিয়ে হওক বা ৰাজ্যিক বিজেপিয়ে আজি পৰ্যন্ত কিন্তু আমি ব্যক্তিগতভাৱে যিমান দিন দেখিলোঁ এই পৰ্যায়ত কেতিয়াও প্ৰতিবাদ কাৰোবাক পিতাৰ বিৰুদ্ধে পিতা হ'ব বুলি কিন্তু কেতিয়াও কোৱা নাছিল। কি পৰিৱেশত আজি তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ইয়াত হৈছে, এই কথাবোৰ ৰাইজে জানে। আৰু এই কথাবোৰ নিশ্চিতভাৱে পৰৱৰ্তী সময়ত যে প্ৰতিক্ৰিয়া অব্যাহত থাকিব, এই কথাটো অতিকে নিশ্চিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।